আপোনাৰ আৰ্থিক স্থিতি ভাল হলে আপোনাৰ পৰা খুজিবলৈ আৰম্ভ কৰিব যদি আপোনাৰ আৰ্থিক স্থিতি বেয়া হয় আপোনাৰ খবৰ লোৱা এটাও পিপিৰা নাথাকিব মা দেউতাৰ পৰা এই জীৱনত কোনোৱে আপন নহয় নমস্কাৰ প্ৰিয় দৰ্শক মেঘ ৰাখিৰ জাতক জাতিকা হয় তেন্তে এই ভিডিঅটো আপোনাৰ বাবে বিশেষ গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে 2025 চনৰ মে মাহটোত আপোনাৰ জীৱনলৈ কি পৰিৱৰ্তন হ'ব প্ৰেম সম্পৰ্কত কিমান মধুৰতা আহিব শিক্ষাৰ ক্ষেত্ৰত সফলতা লাভ কৰিবলৈ পাৰিবনে এই মাহটোত আপোনাৰ শুভ ৰং শুভ সংখ্যা সকলোবোৰ প্ৰশ্ন উত্তৰ সোমাই আছে এই ভিডিঅটোত আৰু ভিডিঅটোৰ মাজভাগত কম যে কি উপায় কৰিলে আপোনাৰ মানসিকভাৱে আপুনি শক্তিশালী হৈ আপোনাৰ জীৱনৰ কিছু ক্ষেত্ৰত আপুনি শান্তি অনুভৱ কৰিব পাৰিব তাক জানিবলৈ সম্পূৰ্ণকৈ ভিডিঅটো চাওক মেঘ ৰাশিৰ মে মাহৰ ৰাশিফল অথবা ভাগ্যফল যদি আপুনি আমাৰ ইউটিউব চেনেলটিলৈ পোন প্ৰথমবাৰৰ বাবে ভিডিঅ উপভোগ কৰিবলৈ আহিছে যদিহে ভিডিঅবোৰ ভাল পায় আমাৰ চেনেলটি সাবস্ক্ৰাইব কৰি থবলৈ একেবাৰে নাপাহৰিব তেনেহলে প্ৰিয় দৰ্শক আহকচোন আমি ভিডিঅটোৰ মাজেৰে পলম নকৰি গতি কৰো স্বাস্থ্যৰ দিশত মেঘ ৰাশিৰ জাতক জাতিকা সকলে অলপ নিজৰ স্বাস্থ্যৰ প্ৰতি যত্ন ল'ব লাগিব সাধাৰণভাৱে কিছু ক্ষেত্ৰত সাৱধান হ'ব লাগিব যেনেকৈ ধৰণে এলাৰ্জিৰ প্ৰবলেম স্কিন ৰিলেটেড প্ৰবলেম বাকিৰ ক্ষেত্ৰত একো প্ৰবলেম নাহে এইখিনি ক্ষেত্ৰত অলপ ধ্যান দিব লাগিব পঢ়া শুনাৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীসকলে মে মাহটো কেনেদৰে পাৰ হ'ব জানো আহকচোন 14-15 তাৰিখৰ যদি আপোনাৰ এক্সাম আছে বহুতেই ভাল হ'ব আপোনাৰ পঢ়া শুনাত মন বহিব কিন্তু 1 মেৰ পৰা 14 মেৰ 13 মেৰলৈকে আপোনাৰ মনটো চঞ্চল হৈ পৰিব কিন্তু 15-14 তাৰিখৰ ভিতৰত আপোনাৰ এক্সাম কিন্তু বহুত ভাল হ'ব তাৰ পিছত আপোনাৰ বাকি একো প্ৰবলেম নাহে বাকিৰ ক্ষেত্ৰত ভাল লাভ ৰিলেশনশিপ কেনেকুৱা হ'ব প্ৰেম ভাল পোৱাৰ বিষয়ে জানো আহকচোন কথা বতৰা যদি আপুনি নিজৰ পাৰ্টনাৰৰ লগত কয় তেনেহলে অলপ ভাবি চিন্তি ক'ব 14-15 মেৰ পাছত সম্পৰ্ক আগতকৈ কিন্তু শক্তিশালী হ'ব যদি আপোনাৰ আগতে ৰিলেশনশিপত কিছুমান কথা বতৰা চলি থকা নাছিলে কিছুমান দূৰত্ব বাঢ়ি গৈছিল কিছুমান ক্ষেত্ৰৰ কাৰণে দূৰত্ব বাঢ়ি গৈছিল কিন্তু 14-15 মেৰ পাছৰ পৰা আপোনাৰ সম্পৰ্ক আগতকৈ মজবুত হ'ব শক্তিশালী হ'ব মজবুত হ'ব ধৈৰ্য ৰাখিব লাগিব চিন্তা চৰ্চা কৰি লৈহে কথা বতৰা কোৱাটো উচিত ইমাৰ্জেন্সি কৰি কেতিয়াও কথা নকব খৰধৰ কৰি কেতিয়াও কথা নকব হে চিন্তা চৰ্চা কৰি লৈ কথা বতৰা কব নিজৰ পাৰ্টনাৰক যাতে মনত দুখ নাপায় এবাৰ জানিলো আহকচোন আপোনালোকৰ শুভ দিশ হৈছে পূব আৰু উত্তৰ আৰু শুভ ৰং হৈছে গুলপীয়া আৰু হালধীয়া প্ৰিয় দৰ্শক চাকৰি আৰু ব্যৱসায়ৰ ক্ষেত্ৰত আমি এবাৰ জানিলো আহকচোন মে মাহটো চাকৰি বিচৰা লোকসকলৰ বাবে কিছু সুযোগ আহিব পাৰে নতুন ইন্টাৰভিউ আপোনাৰ যদি ইন্টাৰভিউৰ কাৰণে আপুনি যদি প্ৰিপাৰেচন কৰি আছে তাৰ ফলত আপোনাৰ অফাৰ লটাৰী পাবলৈ সক্ষম হ'ব পাৰে হেহে কষ্ট কৰি থাকক লাগি থাকক 23 মেৰ পৰা 29 মেৰ সময়খিনি বিশেষ আপোনালোকে সফল হ'বলৈ পাৰিব কিছু ক্ষেত্ৰত ব্যৱসায় দিশত নতুন লাগতিয়াল লগৰ বন্ধু বান্ধৱীৰ লগত যুক্ত ৰাখি আপুনি ব্যৱসায় বহল কৰাৰ সম্ভাৱনা আছে আৰু নতুন বিনিয়োগৰ কৰিলে আপোনাৰ চিন্তা চৰ্চা কৰিলৈ আপুনি কৰিব লাগিব বৃহস্পতিয়ে কিছু বাধা আনিব পাৰে কিন্তু আপোনাৰ যিকোনো বিনিয়োগৰ কৰাৰ আগতে আপুনি চিন্তা চৰ্চা কৰিলৈ আপুনি কৰিব পাৰিব আৰ্থিকৰ দিশত মে মাহটো ধনৰ আগমন সম্ভাৱনা আছে কিন্তু খৰচ হোৱাৰ অধিক মাত্ৰা দেখা গৈছে হেয়ে 2 মে 9 মে আৰু 18 মে তাৰিখত কোনো বৃহৎ ধনৰ লেনদেন নকৰিব 2 9 আৰু 18 মে কোনো বৃহৎ লেনদেন নকৰিব ধাৰ ঋণৰ পৰা 26 মেৰ পিছত সময়ত উপযুক্ত সময় এইগিটা সময়ত আপুনি ধাৰ যদি লৈছিলে কাৰোবাৰ পৰা দি দিব আৰু নহলে আপুনি মনটো তেনেহলে আপোনাৰ সাফা হৈ যাব হে আপুনি এখিনি সময়ত আপুনি ধাৰখিনি আগৰ ঘৰুৱা পৰিবেশৰ যেটো সমস্যা চলি আছে আপোনাৰ ধাৰ ঋণৰ সমস্যা চলি আছে হেতু আপুনি হাক কৰিব পাৰিব আপুনি সমস্যা সমাধান কৰিব পাৰিব অনলাইন ইন্টাৰনেটৰ যোগেদি আপুনি ভাল খবৰ পাবলৈ সক্ষম হ'ব স্বাস্থ্যৰ ক্ষেত্ৰত জানিলো আহকচোন বন্ধু বান্ধৱীসকল মে মাহৰ স্বাস্থ্যৰ দিশত আপোনালোকৰ ভালে যাব কিন্তু চকুৰ মূৰৰ বিষ তলপেটৰ সমস্যা কষ্ট হ'ব পাৰে খাদ্য পৰিষ্কাৰ আৰু
বেছিকৈ পানী খাবলৈ চেষ্টা কৰক দিনত 8 লিটাৰ 7 লিটাৰ আৰু লগতে ৰাতিপুৱা শুই উঠি যোগা এক্সাৰসাইজ কৰাটো বাধ্যতামূলক আমাৰ প্ৰত্যেকজন ব্যক্তিৰ কাৰণে কিয়নো আমি এক্সাৰসাইজ কৰিলে আমাৰ মনটো পজিটিভ হয় হেয়ে ৰাতিপুৱা শুই উঠি আপুনি এক্সাৰসাইজ কৰিব পাৰিলে যথেষ্ট ভাল হ'ব আৰু 18 মেৰ পৰা 25 মেৰ সময়ছোৱাত আপোনাৰ মানসিক দুশ্চিন্তা বৃদ্ধি পাব পাৰে মনত হেয়ে আপোনাৰ যিকোনো সিদ্ধান্ত কৰিলে আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত যদি আগতীয়াকৈ পুৰণা বেমাৰ হৈ আছে কিন্তু আপুনি ডক্টৰৰ পৰামৰ্শ নলয় আপুনি কোনো ফাৰ্মাসীৰ পৰা ঔষধ মেডিচিন ব্যৱহাৰ নকৰিব ডক্টৰৰ পৰামৰ্শ লৈহে আপুনি ব্যৱহাৰ কৰিব প্ৰেম দাম্পত্য জীৱন জানিব হকচোন মে মাহৰ প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ নিজৰ সম্পৰ্ক আগতকৈ শক্তিশালী হ'ব যুৱক যুৱতীৰ বাবে নতুন সম্পৰ্ক গঢ়লৈ উঠিব কিন্তু দাম্পত্য জীৱনৰ আপোনাৰ ফুল বুজাবুজি হোৱাৰ সম্ভাৱনা আছে 18 মেৰ 22 মে তাৰিখত প্ৰেমিক প্ৰেমিকা বা পত্নী স্বামীৰ লগত বিশেষ সময় কটাও এতিয়াও সমস্যা বুৰ মনত পেলাই কামবোৰ নকৰিব ধৈৰ্য ৰাখি আপুনি অতীতবোৰ পাহৰি বাস্তৱটো ধুনীয়া কৰিবলৈ চেষ্টা কৰক ধন্যবাদ এতিয়ালৈ যদি আমাৰ ইউটিউব চেনেলটি সাবস্ক্ৰাইব কৰি থোৱা নাই প্ৰিয় দৰ্শক চেনেলটি সাবস্ক্ৰাইব কৰি থবলৈ একেবাৰে নাপাহৰিব পৰিয়ালৰ ভিতৰত আনন্দ আৰু শান্তিৰ পৰিৱেশ থাকিব মা দেউতাৰ গুৰুজনৰ সহায় সহযোগিতা লাভ কৰিবলৈ পাৰিব প্ৰিয় দৰ্শক মে মাহৰ শিক্ষাৰ্থীসকলৰ বাবে যিসকলে প্ৰচেষ্টা চলাই আছে প্ৰতিযোগিতামূলক পৰীক্ষা দিয়াৰ আগতে 25 মেৰ আগত আপোনাৰ সৰ্বোচ্চ অধ্যয়ন কৰাটো অত্যন্ত গুৰুত্বপূৰ্ণ মুখ্য বিষয়বোৰ অধিক মনোযোগ দিয়াৰো প্ৰয়োজন আছে ভ্ৰমণৰ শুভ সময় মে মাহৰ 6 তাৰিখ আৰু 17 তাৰিখ আৰু 27 তাৰিখৰ ভ্ৰমণৰ যোগ আছে বন্ধু বান্ধৱীৰ লগত ফুৰিবলৈ যোৱাৰো পৰিকল্পনা সফল হ'ব পাৰে পূব দিশত ভ্ৰমণ বিশেষ লাভজনক হ'ব প্ৰিয় দৰ্শক বিশেষ টিপছৰ বিষয়ে আমি ভিডিঅ'টো লাষ্টত কম বুলি কৈছিলো মাজভাগত কম বুলি কৈছিলো হেয়ে আমি জানি লওঁ আহকচোন ঘৰত তুলসী গছ ৰোপণ কৰক প্ৰতিদিনে তুলসী গছত জল অৰ্পণ কৰক মঙ্গলবাৰ বা হনুমান মন্দিৰলৈ গৈ দান কৰক আৰু শিৱৰ নাম জপ কৰক মানসিকভাৱে ধৈৰ্য ৰাখি আপুনি মনবোৰ শক্তিশালী কৰিবলৈ আপুনি মহাদেৱক মানক মেঘ ৰাখি মে মাহৰ 2025 চনৰ নতুন সুযোগ আত্মবিশ্বাস আৰু কিছু পৰীক্ষাৰ সময় হ'ব এই মাহটো সচেতন হ'ব লাগিব কিছুমান ক্ষেত্ৰত আৰু আপুনি যিকোনো ক্ষেত্ৰতো সফলতা হোৱাৰো সম্ভাৱনা আছে হেহে যিকোনো কৰ্ম কৰিলে ভাবি চিন্তি অলপ কৰিব আপোনাৰ মাজত সকলোতকৈ ভাল সময় দৰ্শক যদিহে আমাৰ এই ভিডিঅ'টো আপোনালোকৰ ভাল লাগিলে তেনেহলে প্লিজ লাইক এটা কৰি আমাক মনোবল বঢ়াব আকৌ নেক্সট ভিডিঅ' আপোনালোকক আটাইকে লগ পাম মে মাহটো আপোনালোকৰ পৰিয়ালৰ লগতে আপোনাৰ পৰিয়ালৰ লগতে সকলোৰে মংগল হওক তাৰে কামনা কৰি আজি এই বিশেষ গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ পৰা আমি